Hello everyone, welcome to the channel. মই ডক্টৰ প্ৰণৱ জ্যোতি শৰ্মা। মই আপোনালোকক আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যেনেকৈ আপোনালোকক দেখিছে, মই এখন সৰু চাই মিনি ফেন লৈ আপোনালোকৰ ওচৰত আজি হাজিৰ হৈছোঁ। তো এইখন এখন সৰু মিনি ৰিচাৰ্জেবল ফেন হয় আৰু এইটো হ'ল ইয়াৰ বক্স কণ্টেণ্ট। তো এই গৰমৰ ছিজনত মই য'ত থাকোঁ তাতে মাজে মাজে কি হয়, লাইট বহুত যায় আৰু লাইট যোৱাৰ এটাই উপায় আছে, আইদাৰ আপোনালোকে ইনভাৰ্টাৰ ইউজ কৰক, নহ'লে ইণ্ডিভিজুৱেলি লাইট আৰু ফেনৰ কাৰণে ব্যৱস্থা কৰক, বিকজ লাইট গ'লেতো এ চিও নচলে। তো সেইকাৰণে ভাবিলোঁ কি কৰোঁ বহুত ইফাল ভাবিলোঁ। ইনভাৰ্টাৰ মোৰ ল'ব ইচ্ছা নাছিলে, তো ভাবিলোঁ এখন ভাল কোৱালিটিৰ এখন ফেন লওঁ। তো মাৰ্কেটত এনেধৰণৰ ৰিচাৰ্জেবল ফেন সৰু বহুত পায়। আপোনালোকে যদি এমাজন ফ্লিপকাৰ্টত চায়, তো আপোনালোকে দেখিব কি বহুত ধুনীয়া আপোনালোকে ফেন পাব, কিন্তু সেইবিলাকৰ কি হয়, বেটাৰী বেকআপ ইমান ভাল নাথাকে আৰু ফ্লিমজি থাকে, অলপ কোৱালিটি ইমান ভাল তেওঁলোকে নাৰাখে। যিহেতু এটা বাজেট কাইণ্ড অফ ৰেঞ্জত তেওঁলোকে এই ফেনবিলাক বিক্ৰী কৰি আছে, এৰাউণ্ড 1500 to 2000 ৰুপিজৰ তলত, আণ্ডাৰ 2000 ৰুপিজ। এই ফেনখন কিন্তু সেনেকুৱা নহয়। এইখন এটা নতুন নুক বুলি এটা কোম্পানী আছে, NUK, তো প্ৰনাউন্সিয়েশ্যন আই গেছ নুক বুলিয়ে কয়। তো নুক কোম্পানীৰ এই ফেনখন মই ভাবিলোঁ এইখন মই ল'ম। তো ইয়াত কি হয়, এইখনৰ এই যোনখন ফেন হয়, এইখন থাৰ্ড ভাৰ্জন 3 বুলি কয়। এইটো আপোনালোকে যদি চাই, ইয়াত বক্সত লিখা আছে ভাৰ্জন 3। তো থাৰ্ড ভাৰ্জন হয়, সেইকাৰণে ভালেখিনি ইয়াৰে ওপৰত ইন'ভেশ্যন অলৰেডি হৈছে। তো মই বহুত ৰিচাৰ্চ কৰি এইখন অৰ্ডাৰ কৰিলোঁ। ইয়াত যেতিয়া অৰ্ডাৰ কৰি দেখিলোঁ কি ফেনখনৰ কোৱালিটি ইজ ভেৰি গুড একচুৱেলি, আৰু বহুত ধুনীয়া কোৱালিটিৰ। কেইবাটাও কালাৰত আহে, হোৱাইট আহে, ব্লেক আহে, এইটো এটা এইটো গ্ৰীনিছ কাইণ্ড অফ কালাৰ হয়, আৰু এটা চেফ্ৰনৰ নিচিনাও আহে। তো এনেকুৱা ফেন আপোনালোকে মানে এমাজনৰ পৰা অৰ্ডাৰ কৰিব পাৰে, আদাৰৱাইজ নুকৰ ৱেবছাইটৰ পৰাও অৰ্ডাৰ কৰিব পাৰে। তো এই ফেনখন মই তাৰ পৰা কিনিলোঁ। মই যেতিয়া ল'লোঁ, মই এতিয়া ফেনখন লোৱা ভালেকেইদিন হ'ল, তো মই ভাবিছোঁ কি অলপ ৰিভিউ এটা দিওঁ আপোনালোকৰ কাৰণে, যদি কোনোবাই এনেকুৱা ধৰণৰ ৰিচাৰ্জেবল ফেন বিচাৰি আছে। তো ইয়াৰ বেকআপটো বহুত ভাল হয়। ইয়াত BLDC মটৰ, যোনটো হাই ইফিচিয়েণ্ট, এনাৰ্জি ইফিচিয়েণ্ট মটৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, যোনটো বেলেগ ফেনতো ব্যৱহাৰ কৰে। কিন্তু চবচে ইম্পৰ্টেণ্ট মানে এইখন ফেন যদি কোনোবাই ল'ব বিচাৰে, চবচে ইম্পৰ্টেণ্ট ফেক্টৰ এইটোৱে, প্ৰথম কথাই দেখিব বহুত ধুনীয়া হয়, ইটছ ভেৰি কিউট একচুৱেলি, আৰু বহুত কম্পেক্ট হয়, ডেট ইজ ওৱান থিং। আৰু ইয়াৰ বেটেৰী বেকআপ বহুত ভাল হয়। এওঁলোকে ক্লেইম কৰা মতে আপ টু 17 আৱাৰ্ছ, 17 ঘণ্টা ৰান কৰে যদি লৱেষ্ট স্পীডত ৰাখে। কিন্তু 17 ঘণ্টা নকৰিলেও লৱেষ্ট স্পীডততো মই এদিন ভুলতে গোটেই ৰাতি এইখন চলাই থৈ দিছিলোঁ। বেলেগ এটা ৰুমত আছিলে, অন কৰি থ'লোঁ, চলি আছে ৰাতি 10:30 বজাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে চলিয়ে আছিলে। কিন্তু লৱেষ্ট স্পীডত অলপ ইয়াৰ ফেন স্পীডটো কম হয়, আৰু যদি আপোনালোকে বিচাৰে ছেকেণ্ড স্পীড বা থাৰ্ড স্পীডত চলিলেও কমচে কম 6-7 ঘণ্টা, মানে 6-7 ঘণ্টাটো ধুনীয়াকৈ চলিব, সেইটো কোনো প্ৰব্লেম নাই। আৰু যদি অলপ বেটেৰী বেকআপ কমো থাকিলেও 4 ঘণ্টামান ধুনীয়াকৈ চলে। তো কেতিয়াবা যদি সেনেকুৱা ধৰণৰ মানে আপোনালোকৰ ঘৰৰ ওচৰত লোড শ্বেডিং হয়, তো সেইখিনি সময়ত ভাল কাম কৰে। আৰু মোটামুটি ডাঙৰ ফেনৰ নিচিনাই কাম কৰে। বিচনাৰ ওপৰত যদি আপোনালোকে লগায় এখন টেবুল বা টুলত, তো বহুত ধুনীয়া এখন হেৰি কৰে। আৰু এটা ভাল হেৰি আছে কি, এইখনৰ চুইঙো হয়, ঠিক আছে। এইখন চুইং কৰিব পাৰি, ৰাইট এণ্ড লেফ্ট চুইং হয়। চুইংটো বহুত ভাল হয়, বহুত ফেনত সেই চুইং ফেচিলিটিটো নাথাকে। আৰু ইয়াত এটা বেকলিট লাইটো আছে, এনেকৈ 3টা লেভেলত আপোনালোকে লাইটটো ৰাখিব পাৰে। তো চুইং হয়, লাইট ৰেগুলেট আছে। লাইটটোৰ বাবেতো মই ইমানখিনি নকওঁ, কিয় লাইট ইমান হেৰি নহয়। কিন্তু যদি আন্ধাৰ ৰুমত আপোনালোকে চলাই থৈ দিয়ে, এইটো এটা পঢ়িব নোৱাৰি, কিন্তু ৰুমটো পোহৰ হৈ থাকিব। ইয়াৰ 3টা লেভেল আছে। আৰু চাৰ্জ কৰিবৰ কাৰণে Type-C চাৰ্জিং আছে। এই ফেনখন যেতিয়া মই অ'পেনিং কৰিছিলোঁ, আনবক্সিং কৰিছিলোঁ, মই এটা বহুত ভাল বস্তু এইটো দেখিলোঁ কি, এইখন আপুনি যেতিয়া ফিটিং কৰে, তো ইয়াত দেখিব কি তলত এটা হেৰি আছে, যোনটো মাউণ্ট কৰিব পৰা বস্তু। এইটো ধুনীয়া ট্ৰাইপড ষ্টেণ্ডৰ নিচিনা হয়। তো ইন ফিউচাৰ যদি কেতিয়াবা সময়ত আপোনালোকে ভিডিঅ' শ্বুট কৰে বা সৰু কেমেৰা আছে, তো এইটো আপোনালোকে এজ এ ট্ৰাইপডো ইউজ কৰিব পাৰিব। আপোনালোকৰ কেমেৰাটো ধুনীয়াকৈ লাগি যাব। সেইটো এটা মোৰ কাৰণে মই এজ এ এডভান্টেজ মই দেখিলোঁ। তো আই থট কি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। তো ট্ৰাইপড মাউণ্টটো বহুত ভাল হেৰি হয়। তো কেতিয়াবা আপোনালোকে থয় ফেনখন, আৰু লগোৱাটো কাফি ইজি হয়, ধুনীয়াকৈ এইটো লাগি যায়, কোনো টেনশ্যন নাই। ট্ৰাইপডৰ নিচিনাই মাউণ্ট হৈ যাব, দেখিলে? এইটো মানে কাফি ইজি হয়।
এইটো লগোৱা তো ই এনেকৈ ঘূৰাই ঘূৰাই লগালে হৈ গ'ল এইটো লগাইও দেখাই দিছোঁ আপোনালোকক ইটছ ভেৰি ইজি তো আৰু বিভিন্ন এংগেলত আপোনালোকে এইটো হেৰি কৰিব পাৰে ই এনেকৈ শ্লাইডো হৈ যায় আৰু ওপৰলৈকেও যায় আৰু এনেকৈ পূৰা ভাৰ্টিকেলিও কৰিব পাৰে সেইটো এটা ভাল হেৰি হয় আৰু ৰটেটিং ফেচিলিটি আছে আৰু ছেকেণ্ড কথা যেতিয়া মই কৈ আছিলোঁ ইয়াৰ কোৱালিটি ইজ টপ নটচ বহুত ধুনীয়া কোৱালিটি এওঁলোকে ব্যৱহাৰ কৰিছে আৰু যদি এই ৰাবাৰ হেৰিবিলাকতো চাই ইয়াতো বহুত ধুনীয়া হেৰি মানে বাহিৰত ক্লিপ দিয়া আছে যে এনেকৈ এই বস্তুটো এইটো খুলিলে ভিতৰত আপোনালোকে স্ক্ৰু পাব কিন্তু স্ক্ৰু কেপ এটা দিয়া আছে যোনটো বেলেগ কোনো কোম্পানীয়ে নিদিয়ে আৰু ইয়াত এটা ৰিম'টো আছে এই ৰিম'টটো ইয়াত ধুনীয়াকৈ মেগনেটিকেলি এটাচ হৈ যায় আৰু এইটো এটা ধুনীয়া ফিল এনেকুৱা দিয়ে কি ইটছ এ পাৰ্ট অফ দ্য ফেন বাট মেগনেটিকেলি এটাচ হৈ যায় আৰু এইটো ধুনীয়াকৈ আপোনালোকে এইটো লৈ এইটো মানে ইয়াত অন অফ চাৰিটা বাটন আছে অন অফ ফেন স্পীড লাইট আৰু চুইংটো ৰাইট এণ্ড লেফ্ট কৰিবৰ কাৰণে এই বস্তুটো ইয়াত দিয়া আছে তো অভাৰঅল ইটছ এ ভেৰি ভেৰি গুড প্ৰডাক্ট একচুৱেলি আৰু ইয়াত পিছফালে এখন ৰাবাৰ নহয় এইটো এটা লেডাৰ ষ্ট্ৰেপ দিয়া আছে যোনটো আপোনালোকে ইচ্ছা কৰিলে পাৰ্চনেলাইজো কৰি তেওঁলোকৰ তাত দিব পাৰে যদি আপোনালোকৰ নাম কিবা লিখিব আছে তেওঁলোকে পাৰ্চনেলাইজো কৰি দিয়ে মই মোৰ বেবীটোৰ নাম ইয়াত এনগ্ৰেভ কৰাই ল'লোঁ তেওঁলোকক কয় তো ইটছ এ ভেৰি গুড থিং একচুৱেলি তো কোৱালিটি আৰু প্লাছ ইয়াৰ ডিউৰেবিলিটিটো আৰু লং ৰান আপ ইয়াৰ আছে এইকেইটাই ইয়াৰ প্ৰাইম এডভান্টেজ হয় আৰু চবতকৈ ইম্পৰ্টেণ্ট কোৱালিটি অফ দ্য মেটেৰিয়েল ইজ ভেৰি ভেৰি গুড ভেৰি টপ নটচ আৰু ইয়াৰ ভিতৰত যেতিয়া অপেনিং কৰিব ভিতৰত বিশেষ একো নাথাকে এখন ইউজাৰ মেনুৱেল থাকিব আৰু এখন স্কেন কৰি আপোনালোকে এক্সটেণ্ডেড ৱাৰেণ্টিৰ কাৰণে এইটো স্কেন কৰি ৰাখিব পাৰে তো সেইটোৱেই ইয়াত দিয়া আছে বেলেগ একো নাই আৰু গোটেইখিনি ইয়াৰ বিষয়ে যোনখিনি হেৰি হয় কি কি ফিচাৰ্ছ আছে গোটেইখিনি ইয়াত লিখা আছে তো চবতকৈ ডাঙৰ হ'ল 17 আৱাৰ ৰান টাইম মুড লাইট যেনেকৈ ক'লোঁ মেগনেটিক ৰিম'ট আছে ফিজিট স্পিনাৰৰ নিচিনা পৰ্টেবল ৰিচাৰ্জেবল 4 উইং মোড আছে BLDC মটৰ আছে যোনটো এনাৰ্জি এফিচিয়েণ্ট হয় আৰু চুইং যেতিয়া ক'লোঁ এইটো এজ পাৰ দেম এইটো 120 ডিগ্ৰী অচিলেশ্যন কৰে ঠিক আছে আৰু সৰু বেবীবিলাকৰ কাৰণে কোৱাইট ইজ ভেৰি হেণ্ডি একচুৱেলি মোৰ বেবীটোতো লাৰিয়ে থাকে তো সৰু বেবীৰো আঙুলি ভিতৰত সোমাই নাযায় তো সৰু বাচ্ছাৰ কাৰণে এইটো কোৱাইট ছেফ তো আই থিংক মই গোটেইখিনি বস্তু আপোনালোকৰ ইয়াত শ্বেয়াৰ কৰি দিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে যদি এই বস্তুটো কিনিব বিচাৰিছে এতিয়াও বহুত গৰমৰ ছিজন চলি আছে লাইটটো গৈয়ে থাকে তো আপোনালোকে ডেফিনেটলি এমাজনত যায় এইটো মই লিংকটো মোৰ ডিছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম এমাজনৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব তো thank you for watching this video. Please don't forget to hit the like button and subscribe to the channel.